সকলোৰে খুৱাব হ'লেই চাগে নহয়নে? আজি মই বনাইছিলোঁ মাছ আনিব দিলোঁ দেই। টেঙা মৰা দি মাছ বনালোঁ, মাছ ফ্ৰাই, মাছৰ পেটু আৰু এইয়া হৈছে বইল মানে ষ্টিমত দি বনাইছোঁ মই সৰিয়হ দি মাছটো। তাকে বহুত দিন বনোৱা নাছিলোঁ, মাছখিনি অনা দেখি অকণমান তেল এইটো মাছ অকণমান তেল থাকে যে, সেইটো কাৰণে এনেকৈ সৰিয়হ দি বনালে খাই ভাল পাওঁ। তাকে বনাইছিলোঁ, বলক আপোনালোককো দেখাওঁ কেনেকৈ বনাইছিলোঁ। এয়া মই ল'লোঁ পিঁয়াজ আৰু নহৰু কেইফুটামান, সৰিয়হ অলপমান আৰু শুকান জলকীয়া 3টা মই এনেকৈ তিয়াই থৈ দিলোঁ। আৰু এই কলপাত লৈছোঁ, কলপাতখিনি অকণমান মই সেকি ল'ম, জুইতে এনেকৈ সেকি ল'লোঁ। আৰু এইখিনি সৰিয়হ, পিঁয়াজ, নহৰু, জলকীয়া এইখিনি মই গোটেইখিনি একেলগে পেষ্ট এটা বনাই ল'লোঁ। ইয়াতে মই এতিয়া দিম অকণমান নিমখ, অকণমান হালধি আৰু কেঁচা মিঠাতেল অলপমান। আদা নাই দিয়া দেই, আদা দিলে অকণমান তিতা হ'ব পাৰে বুলি মই আদা নিদিলোঁৱেই। এইখিনিকে দি অলপমান ভালকৈ লৰাই ল'লোঁ, মানে মিক্স কৰি ল'লোঁ আৰু ভালকৈ। তাৰপিছতে এতিয়া ইয়াতে মই মাছখিনি দি লেটিয়াই লৈ কলপাতত মেৰিয়াম। সেয়া বেছি লোৱা নাই, মই 4 পিচ লৈছোঁ। ভালকৈ এনেকৈ গোটেই দুইফালে অকণমান ভালকৈ মছলাখিনি লগাই ল'লোঁ। ইলিচ মাছো এনেকৈ ভাল লাগে নহয়নে? ইলিচ মাছ নাই অনা, এইটো মাছ আনিছিলোঁ, অকণমান তেল থাকে যে, মই এনেকৈ খাই ভাল পাওঁ, সেইটো কাৰণে আধা ফ্ৰাইও কৰিলোঁ, বোলো কেইপিচমান সৰিয়হৰ লগতে বনাওঁ। এয়া এনেকৈ কলপাতত দিছোঁ, কিন্তু কি হ'ব কলপাতত মই ভালকৈ মেৰিয়াব নাজানিলোঁ। আকৌ হাজবেণ্ডে তেওঁৱেই আকৌ ভালকৈ মেৰিয়াই দিলে। মই ট্ৰাই কৰিছিলোঁ কিন্তু ভালকৈ নোৱাৰিলোঁগৈ। তেওঁ ক'লে দিয়া মই কৰি দিওঁ, ধুনীয়াকৈ তেওঁৱেই এই 4টা পেকিং কৰি দিলে। এয়া মই এতিয়া এইটো ম'ম' ষ্টেণ্ড হয়, ম'ম' ষ্টেণ্ডতে মই গোটেইকেইটা ষ্টিমত খুব 15-20 মিনিট মই 15 মিনিটমানতো হৈয়ে যায় বাৰু। এনেকৈ ঢাকন দি দিলোঁ, পানীখিনি গৰম হোৱাৰ পিছত 15-20 মিনিটমান এয়া ষ্টিম কৰি দিলোঁ। আপোনাৰ সিজিয়ে গ'ল এইখিনি ধুনীয়াকৈ, বেছি টাইমো নালাগে বাৰু আৰু খাবলৈও ভাল লাগে এনেকৈ সদায়। আৰু মাছৰ জোল বনাইছিলোঁ, বেলেগ চব্জি তব্জি নবনালোঁ, এনেকৈ অকণমান মাছটো দেখা পাই মোৰ অকণমান সৰিয়হ দি খাবলৈ মন গ'ল, সেইটো কাৰণে এনেকৈ বনালোঁ। এয়া খুলি দিছোঁ চাওক, হৈ যোৱাৰ পিছত গৰমে গৰমে। কোনে কোনে এনেকৈ খাই ভাল পায় বইলকৈ, মই কিন্তু বইল চইল এইবোৰ খাই বৰ ভাল পাওঁ দেই। এয়া কিন্তু এই পিছত অকণমান মছলাটো কম হ'ল ৰ'ব, আৰু এপিচ খুলি দেখাই দিওঁ। কিন্তু সানি খাবলৈ যে এইখিনি বৰ ভাল লাগে। পিঁয়াজ দিছোঁ যে অকণমান মিঠা মিঠাও এটা আছে, নহৰু জলকীয়া জ্বলাও আছে। এয়া এপিচ ধুনীয়াকৈ এইখিনি মছলাখিনি সানি খাবলৈ বৰ ভাল লাগে এনেকৈ। আৰু ধুনীয়াকৈ সিজিও গৈছে, পূৰা ভাপত সিজি যায় যে এনেকৈ, সেইটো কাৰণে ভাল লাগে। আৰু ফইল পেপাৰো দিব পাৰে, মই ফইল পেপাৰ নাই দিয়া, কলপাততে দিলোঁ, কলপাত আছিলে কাৰণে। এয়া মোৰ আজৰি থালি হৈয়ে গ'ল, বেলেগ চব্জি নাই বাৰু। এয়া মাছৰ ষ্টিম দিয়া ফ্ৰাই মাছ, আৰু এয়া পেটু কিন্তু ইয়াৰ নহয় দেই, ভকুৱা মাছৰ পেটু লৈ আহিছিলে এগালমান, মই ভাতৰ লগতে বনাই দিলোঁ। আৰু টেঙা মৰা আলু দি মাছৰ জোল বনালোঁ। আৰু এয়াই মোৰ হ'ল আজিৰ থালি। সকলোৱে এনেকৈ খায়েই বাৰু, নহ'লে বহুতে ভাল পায়, বহুতে বেয়াই পায় বাৰু। মই কিন্তু বইল খাই বিৰাটেই ভাল পাওঁ দেই। এয়া হ'ল মোৰ আজিৰ থালি দেই।